দুলু আহমেদ অসম জাতীয় পৰিষদ দলৰ প্ৰাৰ্থী আৰু বাকী দলে আমাৰ কি কৰে কি নকৰে এইটো মোৰ বিষয় নহয়। আগন্তুক যেতিয়া নিৰ্বাচন ঘোষণা হ'ব মই বৰপেটাৰ পৰা প্ৰাৰ্থীত্ব আগবঢ়াম আৰু মোৰ দলীয় চিম্বল হ'ব জাহাজ। মই আজি আপোনালোকক কৈছোঁ মই নিৰ্দলীয় হ'লেও কিবা খেলোঁ সেইটো মই নমিনেশ্যন দিয়াৰ দিনা আপোনালোকে গম পাব, কিন্তু দুলু আহমেদ জাহাজৰ ছবিত প্ৰতিদ্বন্দ্বিতা কৰিব। ইতিমধ্যে দলীয় নেতৃত্বৰ সহযোগত দিল্লীৰ পৰা কংগ্ৰেছৰ প্ৰাৰ্থী ঘোষণা কৰিছেই বৰপেটা চিটত। ইয়াত সহযোগ কৰা নকৰাক লৈ মই সেইটোলৈ আশা কৰি থকা নাই, মই মোৰ নিজৰ কাম কৰি আছোঁ। আজি 8 মাহ 9 মাহৰ পৰা এইখন যিখন মানে নাটক চলিল, এক প্ৰকাৰ সেই নাটকখনৰ ওপৰত মানে এই বিষয়টোৰ ওপৰত এখন ডকুমেণ্টাৰী হ'ব লাগে মোৰ মতে। অসমৰ ভৱিষ্যতত যদি অখিল গগৈ আৰু লুৰিণজ্যোতি গগৈৰ যদি নেতৃত্বত আঞ্চলিকতাবাদৰ উত্থান হয়, কংগ্ৰেছ নিশ্চিহ্ন হ'ব। গতিকে এই গ্ৰুপবিলাকৰ মাজত এটা বিভাজন আনিব লাগে। আজি প্ৰায় 15-20 দিনৰ পৰা যেতিয়া দলসমূহে গম পালে যে আমাক নিশ্চিহ্ন কৰাৰ কাৰণে কংগ্ৰেছে পৰিকল্পনা কৰিছে, তেখেতসকলে এটা এটাকৈ আঁতৰি গ'ল। লুৰিণজ্যোতি গগৈ ডাঙৰীয়া আমাৰ সভাপতি, তেখেতক এনেকুৱা ব্যস্ত কৰি ৰাখিলে যে ডিব্ৰুগড় আসনখন তোমাক দিম, তুমি আৰু বেলেগত মাত দিব নালাগে। এই 14টা যে দল আছে, এই 8-9 মাহ যে ব্যস্ত কৰাই ৰখাই যে গোটেইকেইটা দলক যে প্ৰতাৰণা কৰিলে, মই ভাবোঁ কংগ্ৰেছৰ ওপৰত এটা প্ৰতাৰণা গোচৰ দিব লাগে সকলোৱে মিলি। এই 14টা দলৰ যিসকল নেতা, তেখেতসকলে লুৰিণজ্যোতি গগৈক অনুৰোধ কৰিছে, মোক কৈছে আপুনি কওক যে কংগ্ৰেছক বাদ দিয়ক, আমি 14টা দলে এবাৰ বহি নতুনকৈ সিদ্ধান্ত লওঁ কংগ্ৰেছ প্ৰতাৰকৰ দল এটা। আৰু লুৰিণজ্যোতি গগৈ ডাঙৰীয়াৰ ওপৰত তেখেতসকলে বহুত আশা কৰিছিলে যে তেখেতে কিবা এটা ভাল সিদ্ধান্ত ল'ব। সেইখিনি এতিয়াও কৈ আছে যে কংগ্ৰেছক বাদ দিয়ক, আমি 14টা দল বহি আমি কিবা সিদ্ধান্ত লওঁ। গতিকে এতিয়া সিদ্ধান্ত দলে কি লয় মই সেইটো এই মুহূৰ্তত ক'ব নোৱাৰিম, কিন্তু তেনেকুৱা ধৰণৰ এটা কথা চলি আছে। ডিব্ৰুগড় আৰু লখিমপুৰ এতিয়ালৈ তেখেতসকলে পেণ্ডিং কৰি থৈ দিছে।